দিনটোৰ শেষত মন বুজি পোৱা মানুহ এজনো নাই, অথচ ভুল বুজিবলৈ মানুহৰ অভাৱ নাই। জীয়াই থকাতকৈ ভালে থকা বহুত কঠিন, কাৰণ ইচ্ছা কৰিলেই ভালে থাকিব নোৱাৰি। কষ্ট হ'লেও মানি ল'ব লাগিব, ভাল পোৱাটো সকলোৰে বাবে নহয়। বিষাক্ত সাপক যেনেকৈ বিশ্বাস কৰিব নোৱাৰি, ঠিক তেনেকৈ বিষাক্ত মানুহকো বিশ্বাস কৰিব নোৱাৰি। পৃথিৱীত কাক বিশ্বাস কৰিবা? মানুহক, সেয়াটো সময়ৰ লগে লগে সলনি হৈ যাব। ভগৱানক বিশ্বাস কৰা, তেওঁ সকলো সমস্যা দূৰ কৰিব। যদি কান্দিব লগা হয়, তেন্তে প্ৰাৰ্থনা কৰাৰ সময়ত কান্দা, কাৰণ তোমাৰ চকু পানীৰ মূল্য কোনেও নিদিলেও ভগৱানে ঠিকেই দিব। টকা থাকিলে মানুহক কিনিব পাৰি, আৰু টকা নাথাকিলে মানুহক চিনিব পাৰি। জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে, যেতিয়া ভাগ্যক মানি লোৱাৰ বাহিৰে আৰু একো উপায় নাথাকে। কষ্ট তুমি আজি মোক দিছা, সেই কষ্ট তুমিও এদিন ঘূৰাই পাবা। অপেক্ষা মাথো সময়ৰ। জীৱনটো এতিয়া ভিডিঅ' গেমৰ দৰে হৈ গৈছে, যোন যেতিয়াই আহে তেতিয়াই খেলি গুচি যায়। সকলোতকৈ অসহায় তেওঁ, যিয়ে হাঁহিৰ আঁৰত দুখবোৰ লুকাই ৰাখে। বিশ্বাস আৰু নিশ্বাস বহুত মূল্যৱান, এবাৰ হেৰাই গ'লে কেতিয়াও ঘূৰি নাহে। ভালপোৱা সলনি নহয়, সলনি হয় মানুহবোৰ। অনুভূতিবোৰ হেৰাই নাযায়, হেৰাই যায় সময়টো। যিমানেই বাঢ়িব, সিমানেই বুজিব পাৰিব যে মানুহৰ মন জয় কৰাতকৈ যুদ্ধ জয় কৰা অনেক সহজ। বেয়া সময় অহা বহুত প্ৰয়োজন, নহ'লে মুখা পিন্ধা বেইমান মানুহবোৰ চিনিব নোৱাৰি। মানুহে বেয়া কাম কৰাৰ সময়ত আগলৈ পিছলৈ সোঁফালে বাওঁফালে চাৰিওদিশ চাই লয়, কেৱল ওপৰলৈ চাবলৈ পাহৰি যায়। বৰ্তমান যুগত যি অপৰাধ কৰে তেওঁক নহয়, যি প্ৰতিবাদ কৰে মানুহে তেওঁকহে বেয়া বুলি কয় আৰু অপৰাধী বুলি ভাবে। তিনি ধৰণৰ বুদ্ধিমান মানুহৰ পৰা দূৰত্ব বজাই ৰখা উচিত। 1. যি জোখতকৈ বেছি বুজে। 2. যি কেৱল নিজৰটোহে বুজে। 3. যি আপুনি কোৱা কথাটো সদায় ওলোটাকৈ বুজে। জীৱনটো আচলতে এখন চাইকেল চলাই থকাৰ নিচিনা, ভাৰসাম্য বজাই ৰাখিবলৈ নিৰন্তৰ পেডেল মাৰি থাকিবই লাগিব। দ্বিতীয় সুযোগ কেৱল কাহিনীয়ে দিব পাৰে, জীৱনে নহয়। জীৱনত সেইজন ব্যক্তিক কেতিয়াও নাপাহৰিবা, যিয়ে তোমাৰ সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে। কেতিয়াও মৰি নাযায়, মানুহে ইয়াক মাৰি পেলায়। কেতিয়াবা ভুল কৰি, কেতিয়াবা খং কৰি, কেতিয়াবা ঘৃণা কৰি, আৰু কেতিয়াবা এটাই কম, এটা কথা সদায় মনত ৰাখিবা, জীৱনত তুমি যাক যিমান কষ্ট দিবা, তুমিও তাৰ দুগুণ কষ্ট পাবা। সেইটো লাগিলে আজিয়েই হওক বা কালি।